গহপুৰৰ চিলচিয়াত মহিলাৰ কৰ্মসংস্কৃতি IFC মহিলা গোটৰ পৰা মিনি পাৱাৰ টিলাৰ লাভ কৰি মহিলাসকল নামি পৰিল কৃষি কাৰ্যত মনত অদম্য সাহস আৰু কৰ্মস্পৃহাৰ বাবে পুৰুষৰ সমানে সমানে নামিল বাৰিষাৰ পথাৰত মহিলাসকলে মিনি পাৱাৰ টিলাৰ জৰিয়তে পথাৰত নামিল হাল বাবলৈ মাটি চহ কৰি শালি ধানৰ কঠীয়া খেচিবলৈ সাজু কৰি তুলিছে কঠীয়াতলি আনন্দ উৎসাহৰ মাজেৰে পথাৰত ব্যস্ত এতিয়া এইসকল মহিলা মনত আশা তেওঁলোকে নিজৰ ওপৰত নিজে ভৰি দি আগবাঢ়ি যাব কৃষি কাৰ্যত স্বনিৰ্ভৰশীল হোৱাৰ সপোন পুহি ৰাখিছে এইসকল মহিলাই তেওঁলোকৰ আশা সকলো মহিলাই এদিন কৰ্মমুখী হ'ব আৰু আত্মনিৰ্ভৰশীল হ'ব গহপুৰৰ পৰা অৰূপীয়া ৰিপৰ্ট AIN লাইভ আমি পুৰুষসকলে আগবাঢ়ি নাথাকো বুলি পুৰুষসকল বিভিন্ন ধৰণৰ আমাৰ কামত যায় ল'ৰা ছোৱালী পঢ়া শুনা আছে আমি পুৰুষসকলৰ কাৰণে বাট চাই নাথাকো বুলি আমি গোট 60জনী মহিলা গোট কৰি আমি দুখন পাৱাৰ উইডাৰ আনিছো আমি মহিলাসকলে নিজে হাল বাইম নিজে মাটি ৰুম বুলি আমি স্বাৱলম্বী হ'ম বুলি আমি ভাবিছো আৰু আমি ভাগৰ লাগিছে আমাৰ প্ৰথমতে পাৱাৰ উইডাৰখন চলাওঁতেনে আৰু নচলোৱা বস্তু এটা চলালে মহিলাই ভাগৰ লাগিবই আমি ভাগৰ অনুভৱ না কৰা অৱহেলাও কৰা নাই আমি সেদিকে আগবাঢ়ি যাম আৰু পিছলৈও আগবাঢ়ি যাম আৰু ভাল লাগিছে বহুত আমাৰ বস্তুটো নাই ভাগৰ মনত চখ থাকিলে ভাগৰ বোলা বস্তুটো নাহে কাৰণ কিয় আগ্ৰহো এটা লাগিব মোৰ আগ্ৰহ আছে মানে আহিছে মনলৈ যে মই কেলে নোৱাৰিম মোৰ অকণ বয়স হৈছে যদিও মই আগ্ৰহ আছে কাৰণে মই পাৱাৰ টিলাৰখন চলাই বোলো যি নহয় অকণমান হ'লেও চলাব পাৰিমেই সেইকাৰণে আজি মাটিডৰা বোকা কৰি তোমাৰ কঠীয়া পেলাব পৰা কৰি দিলোঁ বহুত আশা আছে আমি যে চলাই নিব পাৰিম পাৱাৰ উইডাৰখন আমি যে চলাই নি বহুত আমি যে আগবাঢ়ি যাম আমি পুৰুষক যেন ক'ৰবালৈ বেপাৰ বাণিজ্য কিবা কিবি পঠিয়াম আমি নিজে চলাই যেন কঠীয়াতলিকেইটা উলিয়াই লৈ এতিয়া কঠীয়া সিঁচিম বুলি ভাবিছোঁ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996